4 যুৱকক গ্ৰেপ্তাৰ। জাগিখোপা ৰোড উন্মোচিত, সুমতাইৰ 4 যুৱক গ্ৰেপ্তাৰ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ, অসমত গৰু চোৰাং চালান পুনৰ সক্ৰিয় হৈ পৰিছে। বিশেষকৈ তলৰ অসম অৰ্থাৎ নামনি অসম অঞ্চলত জাগিখোপাৰ নদী পথত ঠিক দিনক দিনে শতাধিক গৰু চোৰাংচোৱা পঠিয়াই দিয়া হৈছে। জাগিখোপাৰ উডুপি অঞ্চলৰ পৰা ইঞ্জিন চালিত নাওৰ জৰিয়তে গৰুসমূহ চম্পাৱতী আৰু ব্ৰহ্মপুত্ৰ নদীৰে পাৰ কৰোৱা হৈছে। এই নাওসমূহ আৰক্ষীৰ চেক পোষ্টৰ পিছফালেদি পাৰ হৈ যোৱাৰ বাবে অধিকাংশ সময়ত ধৰা পৰা নাযায় বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অভিযান চলাই থাকিলেও চোৰাং চালান ৰখাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰা নাই। ইয়াৰ ফলত অসম গৰু সংৰক্ষণ আইন 2021ৰ কাৰ্যকৰীতাৰ ওপৰত প্ৰশ্ন উঠিছে। ইয়াৰ মাজতে আন এখন খবৰত সুমতাই আৰক্ষীয়ে গৰুৰ চুৰিৰ অভিযোগত 4 গৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোক হৈছে হিমাংশু শেখৰ গগৈ, পাৰ্থপ্ৰতিম গগৈ, তাইজুদ্দিন আলী আৰু আজৰুদ্দিন আলী। চুৰি কৰা গৰু বিক্ৰী কৰাৰ সময়তে তেওঁলোকক হাতে-লোটে ধৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এই ঘটনাই স্থানীয় লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া জন্মাইছে। প্ৰতিবাদৰ মাজতেই প্ৰশ্ন উঠিছে যে যুৱকসকল কেনেকৈ এনে অবৈধ কামত জড়িত হ'ল। কামাল কুৰ্মীৰ দায়েৰ কৰা অভিযোগৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতা অনুসৰি 24, 25, 303 আৰু 3 ধাৰাত সুমতাই থানাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তসকলক ইতিমধ্যে ন্যায়িক হিৰাসতলৈ লৈ যোৱা হৈছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।